দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা পত্নী তথা অভিনেত্ৰী আইমি বৰুৱাক লগত লৈ প্ৰচাৰত নামিল মন্ত্ৰী পীযুষ হাজৰিকা। হেলিকপ্টাৰ লৈ মন্ত্ৰী পীযুষ হাজৰিকা আৰু আইমি বৰুৱা উপস্থিত হ'লগৈ সংখ্যালঘু অধ্যুষিত মৰিগাঁৱৰ ঝাৰগাঁৱত। পীযুষ হাজৰিকাই মৰিগাঁৱৰ ৰাইজক উদ্দেশ্যি ক'লে, মৰিগাঁৱৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে মই আৰু আইমি জড়িত হৈ আছো। মোৰ ঘৰলৈ নোযোৱাকৈ আপোনালোকক মই চান্দা দিছোনে নাই কওক বুলি প্ৰশ্ন কৰিলে ৰাইজক। কৰবাত যদি কীৰ্তন হৈছে, মোৰ কোনোবা এজন উপস্থিত হৈছে, কিবা এটা আৰ্থিক সাহায্য দিছোনে নাই কওক। কৰবাত জলসা হৈছে, তাতো কিবা এটা আৰ্থিক সাহায্য দিছোনে নাই কওক। কৰবাত বিহু হৈছে, কৰবাত ৰাস হৈছে, কৰবাত দুৰ্গা পূজা হৈছে, কৰবাত শিৱ পূজা হৈছে, কৰবাত লক্ষী পূজা হৈছে, প্ৰত্যেকটো অনুষ্ঠানৰ লগত মই আৰু আইমি জড়িত হৈ আছো। আছোনে নাই কওক, আছোনে নাই কওক। কোনোবা মোৰ ঘৰত চান্দা বিচাৰি যাব লাগে নেকি? কোনোবা যাব লাগে নেকি মোৰ ঘৰত চান্দা বিচাৰি? যাব লাগে নেকি? নিজে নিজে আহি যায় নে নাযায়? আগতে তেনেকুৱা আছিলে? আগতে তেনেকুৱা আছিলে? কংগ্ৰেছৰ তেনেকুৱা আছিলে? তেনেকুৱা নাছিলে। পীযুষ হাজৰিকাই ক'লে, প্ৰদ্যুৎ বৰদলৈ ভোট দিলে বৰ কষ্ট পাম। এতিয়া কোনোবা প্ৰদ্যুৎ বৰদলৈ ভোট দিব নেকি? পিছফাললৈকে কোনো দিব নেকি? প্ৰদ্যুৎ বৰদলৈ ভোট দিব নেকি? কোনোবা চিনি পায় প্ৰদ্যুৎ বৰদলৈ? কোনোবা দিব নেকি? দিলে কিন্তু বৰ দুখ পালে বাৰু। সঁচাকে কৈছো, দিলে বৰ দুখ পাম। ভোট নিদিয়া মানুহৰ কাম কৰিছো, ভোট দিয়া মানুহৰ কাম কৰিছো। ভাষণ দি দি ভাগৰি পৰা পীযুষ হাজৰিকাক গামোচা আৰু পানীৰ বটল যোগান ধৰিলে আইমি। পীযুষ হাজৰিকাৰ কেইবাটাও প্ৰতিশ্ৰুতি মৰিগাঁৱত। জাগিৰৰ কি হ'ব এতিয়া? জাগিৰৰ কি হ'ব? সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব, হয়নে? টাটা কোম্পানীয়ে সেমি কণ্ডাক্টৰ আনিছে। সেমি কণ্ডাক্টৰ মানে সৰু সৰু চিপছ। এই সেমি কণ্ডাক্টৰ ক'লে যাব? আমেৰিকালৈ যাব, ইংলেণ্ডলৈ যাব, ইউৰোপলৈ যাব, আমাৰ গৌৰৱ হ'ব। আৰু 15,000 ল'ৰা ছোৱালীয়ে ডাইৰেক্ট চাকৰি পাব আৰু 13,000 ইনডাইৰেক্ট চাকৰি পাব। তাৰে আধাতকৈ বেছি জাগিৰোডৰ আৰু মৰিগাঁৱৰ ল'ৰা ছোৱালীয়ে পাব। মহিলাসকলে কি পাব? মহিলাসকলে অহা 2 মাহৰ ভিতৰত কি পাব? 10,000 টকা পাব। লাগিব নে লাগিব? মহিলাসকল 10,000 টকা পাব, লাগিব নে লাগিব? আৰু ল'ৰাবিলাকেও পাব। ল'ৰাবিলাকে 2 লাখ অসমৰ ল'ৰাই 2 লাখৰ পৰা 5 লাখ টকা পাব, কিন্তু ল'ৰাই কাম কৰিব লাগিব। ইপিনে ঔজাৰীত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আইমি বৰুৱাই ক'লে, অযোগ্য ব্যক্তিক ভোট দিলে 5 বছৰলৈ ফল ভুগিব লাগিব ৰাইজে। এটা কৈ যে আমাৰ প্ৰায় 100-200 ভোট এটা পঞ্চায়তত নষ্ট হয়, তেনেকৈ 100-200 ভোট নষ্ট হৈ কোনোবা অযোগ্য ব্যক্তি এজন আমাৰ সমষ্টিৰ পৰা জিকি যায় আৰু তাৰ ফলটো আমি 5 বছৰ ভোগ কৰিবলগীয়া হয়। স্বামীৰ সুৰতেই সুৰ মিলাই পত্নী আইমিও দিলে ভাৰত মাতা কি জয় ধ্বনি। ব্যুৰ' ৰিপৰ্ট DY365।